সহযোগ কৰিলে। আপোনালোকে নিশ্চয় অনুমান কৰিছে যে আমি এই ৰঙিয়াৰ সোমায়ে এই যিখন গাঁৱত সোমাইছোঁ প্ৰত্যেক প্ৰায় বুলি ক'ব পাৰি 80% ঘৰতেই আপোনাৰ ই ৰিক্সা, কাৰোবাৰ মানে দোকানত ফ্ৰিজটো বাইপাছ কৰিছে, কাৰোবাই মটৰ বাইপাছ কৰিছে, কাৰোবাই হুক কৰিছে। তাৰমানে আমাৰ ইলেক্ট্ৰিচিটি এক্টৰ 135 হ'ল মেল প্ৰেক্টিছ। যিকোনো উপায়ে তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকে আমাক যাতে ৰেভিনিউটোৰ ওপৰত বঞ্চিত কৰিব পাৰে। আপোনালোকে নিশ্চয় দেখিছে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক, আমাৰ অনাৰেবল চেয়াৰমেন হওক, অনাৰেবল MD হওক, তেওঁলোকে কিমান জোৰ দিছে যে আমাৰ ৰেভিনিউটো আহিব লাগে। তেনেকুৱা স্বত্বত আমাৰ লোকেল প্ৰশাসনে কিমান সহায় কৰি আছে। আমাৰ ইঞ্জিনিয়াৰসকলে দিন ৰাতি কষ্ট কৰি আছে, আমালোকেও কষ্ট কৰি আছোঁ, এইটো আমাৰ কৰ্তব্য। তেওঁলোকে এই অবৈধ কাম কৰাৰ ফলত আমাৰ বহু ৰাজহ মানে ক্ষতি হৈ আছে। সেইকাৰণে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই কম কথাই কৈছোঁ, আমি মিডিয়া দিয়াৰ আচলতে অধিকাৰটো নাই, কিন্তু বাধ্যত পৰি আমি দিব লগা হৈছে ফিল্ডত আহি পেলাই। গতিকে আপোনালোকে ডিটেইলছ লাগিলে আমি আপোনালোকে হেডকোৱাৰ্টাৰ যাব, কিবা যদি ডিটেইলছ লাগে। গতিকে এই চোৰৰ পৰা যাতে মানুহখিনিয়ে অসৎ উপায়ৰ পৰা মানে আঁতৰি থাকে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু ভৱিষ্যতে আমি এই প্ৰচেষ্টা যিটো আমাৰ ইলেক্ট্ৰিচিটি এক্ট মতে আমাৰ এণ্টি পাৱাৰ্থেপ অপাৰেশ্যন আমি ভিগৰাছলি ৰঙিয়াত আৰু ভিগৰাছলি কৰিম। প্লাছ আমি অল অভাৰ আছাম আমি কিছুমান জোন আছে, জোনবিলাকত আমি মনিটৰ কৰি গৈ থাকোঁ। ভৱিষ্যতে আমি এইটো অব্যাহত ৰাখিম। আৰু মানুহখিনিৰ ওপৰত আমি পাৰিলে আমি লোকেল পুলিচ থাকিলে আমি লগে লগে হেণ্ডঅভাৰ কৰি দিওঁ। আজি এজনক আমি প্ৰচেষ্টা চলাই আছোঁ, নিয়মতে কি কৰিব লাগে এইটো পুলিচ প্ৰশাসনে কৰিব। আৰু অনুৰোধ কৰিছোঁ আপোনালোকে এই মানুহখিনিক অন্তত সজাগ কৰি দিয়ক যাতে ভৱিষ্যতে এই বেয়া কামত লিপ্ত নহয়। গুৱাহাটী হেডকোৱাৰ্টাৰৰ পৰা মোৰ লগত আহিছে ডেপুটি ভিজিলেন্স অফিচাৰ, মই নিজে DGM ভিজিলেন্স। আমি আহিছোঁ চুৰ সংক্ৰান্ত যিবিলাক আমাৰ ইয়াতে আছে সেইবিলাক আমি চেকিং কৰিবলৈ আহিছোঁ। চেকিং কৰাত আমি দেখিছোঁ যে আগতে আমি যিবোৰ চিজাৰ লিষ্ট দি গৈছিলোঁ তেখেতসকলে আকৌ লাইনটো আমাক অমান্য কৰি আকৌ লাইনটো লগাই লৈ লাইনটো চুৰ কৰি উপভোগ কৰি আছে। এতিয়া আমি কি কৰিলোঁ, তাৰ বস্তুবোৰ চিজ কৰিলোঁ এজ পাৰ ৰুল, আৰু আমি এজন মানুহ মষ্ট প্ৰবেবলি আমি উঠাম আৰু পুলিচক হেণ্ডঅভাৰ কৰিম। আৰু আমাৰ আপোনালোকৰ জৰিয়তে আমি কওঁ যে যাতে মানুহবোৰে সজাগ হয়, ইলেক্ট্ৰিচিটিটো উপভোগ কৰক প্ৰপাৰলি, চুৰটো নকৰক, কাৰণ এইটো হ'ল সকলোৰে বস্তু। আৰু 24/7 আমি দি আছোঁ আৰু ইয়াতে কোৱালিটি পাৱাৰ দিবলৈ আমি চেষ্টা কৰিম। গতিকে যিহেতু বাৰম্বাৰ পূব খাহান এইখিনি এৰিয়াত আমাৰ কাৰ্যসূচী চলাইছোঁ আমি, আৰু অকণমান আগতো চাম। এতিয়ালৈকে কি বস্তু চিজ কৰা হয়? আমাৰ ইলেক্ট্ৰিক ছাৰে যেনেকৈ ক'লে ইলেক্ট্ৰিক যিখিনি ইকুইপমেণ্টছ আছে, ফ্ৰিজ আমি কৰিছোঁ, ইলেক্ট্ৰিক মটৰ এইখিনি কৰা গৈছে। এইখিনি বেটাৰী চাৰ্জাৰ আমি ই ৰিক্সা প্ৰায় হুকিং কৰি চাৰ্জ কৰে, মানে ই ৰিক্সাৰ যিটো বেটাৰী চাৰ্জাৰ বেটাৰী সেইখিনিও আমি চিজ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।